এইটো ORS আপুনি ৰাতি 2 চামুচকৈ খাব। ৰাতি 2 চামুচকৈ খাব। এটাকৈ খাব দেই। এই বাৰ্ণল হ'ব নি বাৰ্ণল? আমি সকলোবোৰ আহিছোঁ আজি নিৰ্মলীয়া গাঁৱত আমি শিবিৰটো স্থাপন কৰিছোঁ। ওচৰ পাজৰ 4খনমান গাঁৱৰ লোক ইয়ালৈ আহিব আজি স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকৰ শিশু বিশেষজ্ঞ হওক বা স্ত্ৰী ৰোগে হওক বা ছালৰ এতিয়া বহুত চৰ্ম ৰোগ হয় এনেকুৱা ধৰণৰ বা যি সাধাৰণ ৰোগবোৰ হয় পানী শুকোৱাৰ পিছত তেনেকুৱা ধৰণৰ গোটেই স্পেচিয়েলিষ্ট আমাৰ লগত আহিছে। ডক্টৰ এটা বিশাল দল আহিছে। সকলোৱে সেইখিনি পৰীক্ষা নিৰীক্ষা কৰি যাৱতীয় যিমানখিনি প্ৰয়োজনীয় ঔষধ পাতি আৰু শিশু খাদ্য ইত্যাদি সকলো বিতৰণ কৰা হ'ব ইয়াত। আৰু আমি এতিয়া দুটা ভাগ হ'ম মানে আমাৰ দলটো। আমি ইয়াত স্বাস্থ্য শিবিৰটোত এটা দল আমি থাকি যাম আৰু এটা দল আমি যাম আমাৰ যাৱতীয় সামগ্ৰী কিছুমান যিসকল ৰাইজৰ ৰিবিল্ডিঙৰ কাৰণে পুনৰ সংস্থাপনৰ কাৰণে যাৱতীয় প্ৰয়োজনীয় সামগ্ৰী তেনেকুৱা সামগ্ৰী কিছুমান আমি আনিছোঁ। সেইখিনি লৈ নিমাইজান বেতবাৰী ফালে আমি প্ৰায় 4-5খন গাঁৱলৈ যাম। এতিয়া 400মান ফেমিলিৰ মাজত সেইখিনি বস্তু আমি বিতৰণ কৰিবলৈ চেষ্টা কৰিম। আজিৰ দিনটোত আমাৰ কাৰ্যসূচী এইখিনি। আমি কাইলৈও আছোঁ আৰু পৰহিলৈও আছোঁ। গতিকে কাইলৈও আৰু এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব আৰু ৰাইজৰ মাজলৈ আমি যাম সামগ্ৰী লৈ। গতিকে এই 3 দিন আমি ৰাইজৰ মাজত আছোঁ। যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ। আপোনালোকে দেখা পাইছে আমি প্ৰাইভেট হস্পিটেল এছ'চিয়েশ্যন AHPI এছ'চিয়েশ্যন অফ হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছ অফ ইণ্ডিয়া নৰ্থ ইষ্ট চেপ্টাৰ 1 আমি গোটেই প্ৰাইভেট হস্পিটেলৰ তাতে মেম্বাৰশ্বিপ আছে। সেইখিনি হস্পিটেলখিনি মিলি পেলাই আজি এই কেম্পত আহিছোঁ ফিল্ম ফেটাৰ্নিটিৰ লগত যুটীয়াভাৱে। তো মেডিকেল ছাপৰ্টখিনি মেডিচিন যিমানখিনি লাগে ফেনাইলৰ পৰা আৰম্ভ কৰি সেইখিনি বস্তু আমি আমাৰ এছ'চিয়েশ্যনৰ থ্ৰুদি আৰু দেখা পাইছে আপোনালোকে 8জনৰ পৰা 10জনলৈকে ডক্টৰ আৰু নাৰ্ছিং পেৰামেডিকেল ষ্টাফ চাইছে আৰু লগতে টিমটো আহি পাব চকু চোৱাৰ টিমটো সেইটো নেত্ৰালয়ৰ পৰা আহিছে। সেই টিমটো ৰাস্তাত অকণমান ৰাস্তা অসুবিধা হোৱাৰ কাৰণে হোৱা নাই। চ' আমি যিমান পাৰোঁ আজি আৰু অহাকালি এই 2 দিন আমি কেম্পটো চলাই যাম। আৰু কিমান মানুহৰ চিকিৎসা প্ৰদান তো আমাৰ যোনটো মেডিচিন আমি লৈ আহিছোঁ এৰাউণ্ড 2000মান মানুহৰ আমি মেডিচিন দিব পৰাকৈ লৈ আহিছোঁ। চ' ডেট কমন যিখিনি ফ্লাডৰ পিছত যিখিনি কমন বেমাৰত আক্ৰান্ত হয় বা যিখিনি ভোগে সেইখিনি কমন মেডিচিনখিনি আমি লৈ আহিছোঁ। দুদিনীয়া কাৰ্যসূচী। যোৱাকালি আমি আহি পাইছিলোঁ ৰাতি। তো আজি ইয়াতে হ'ল। তো অহাকালি লোকেশ্যনটো এওঁলোকে জনাব আমাৰ ফেটাৰ্নিটিৰ মানুহে। তো সেইখিনি লোকেশ্যনতো অহাকালি গৈ পেলাই আমি এনে প্ৰাইভেট হস্পিটেল হিচাপে বহুতে কৰিছে নিজাভাৱে কিন্তু এছ'চিয়েশ্যন হিচাপে আমি ইয়াতে আহিছোঁ আজি।